কৰা ইমান ধুনীয়াকৈ হাঁহি কথা পাতি আছিলো অকণমান আবেগিক হৈ গ'ল নমস্কাৰ ৰয়েল কে কালচাৰেল পেষ্ট্ৰিলৈ আপোনালোকক স্বাগতম এয়া ষ্টুডিঅ'ত মই শিখা বৰা আৰু আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান মা আজি মা অনুষ্ঠানৰ অন্যটা খণ্ড আৰু এই অন্যটো খণ্ডত আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী বিশেষ অতিথি এগৰাকী মাতৃ লগতে সংস্কৃতি পথাৰখনৰ এটা উজ্জ্বল নক্ষত্ৰ বুলি ক'লেও কোনো কম নহয় প্ৰথমে আমি চিনাকি কৰি দিব ওলাইছো আমাৰ মাজত আজি উপস্থিত আছে নাৰায়ণপুৰৰ জানমণি বৰা বৌ নমস্কাৰ নমস্কাৰ তেখেতৰ বিষয়ে কৈ শেষ নহয় সংস্কৃতি পথাৰখনত হয়তো তেখেতৰ বহুত অৱদান আছে আমি প্ৰথমে বৰ বিষয়ে বৰ পৰাই অলপ জানিব বিচাৰিম সংস্কৃতি পথাৰখন বুলি ক'বলৈ হ'লে মোৰ ঘৰখনৰ পৰা আৰম্ভ কৰিব লাগিব মোৰ আচলতে ঘৰখন সংস্কৃতিৰ লগত জড়িত সৰুতে মই একদম খুব সৰু পৰাই মই গান গাই ভাল পাওঁ বিশেষকৈ মই বৰগীত গাই ভাল পাইছিলোঁ মোৰ মামাই তেতিয়া মোৰ টেবুলৰ ওপৰত উঠাই মামাই মোক কম্পিটিশ্যন কৰিবলৈ লৈ যায় মোক টেবুলৰ ওপৰত উঠাই মই মাত নুফুটেই মই তেতিয়াৰ পৰা গীত গাওঁ মই খুব ভাল পাওঁ তেতিয়াৰ পৰা গীত গাই তেতিয়া মোক চবেই টেবুলৰ পৰা নমাই অনাৰ পিছত মোক ধুনীয়াকৈ মৰম কৰে চকলেট দিয়ে কোনোবাই তাৰপিছত খুব ইণ্টাৰেষ্টিং এটা কথা কওঁ দেই সেইটো আজি মানে মোক মানে সুবিধা পাইছোঁ আজি ইমান দিনে মই সুবিধা পোৱা নাছিলোঁ মই যেতিয়া এম ই স্কুলত পঢ়ি আছিলোঁ ক্লাছ 6ত পঢ়ি আছিলোঁ মই ইমান শংকৰদেৱৰ তিথিৰ দিনা আমাৰ শংকৰদেৱ কলেজত মই তেতিয়া বৰগীত গাব আহিছিলোঁ তাৰপিছত মোক ইমানেই ছাৰহঁতে মৰম কৰে মানে ইমানেই মৰ্টন দিলে টেঙা মৰ্টন দিলে মই তাতে আৰম্ভ কৰিছোঁ খোৱা তাতে আৰম্ভ কৰিছোঁ একদম কলেজৰ ওচৰতহে মানে বন্ধ কৰিছোঁ খাই পিছৰখন নকওঁ মানে অকণমান জমনি টাইপৰ সেইটো যে মই ক'বই নোৱাৰোঁ তাৰপিছত মোৰ কি অৱস্থা সেইদিনাখন মই গীত গালোঁ অৱশ্যে কিন্তু সেই দিনটো মোৰ বৰ খুব মানে এটা স্মৰণীয় দিন মোৰ এনেকুৱা এটা অৱস্থা হৈ গ'ল মানে খাই সৰুতে জানাই নহয় কি হয় বেছিকৈ খালে গতিকে মোৰ তেনেকুৱা কিছুমান দিনো পাৰ কৰিছোঁ কিন্তু মোৰ সৰুৰ পৰাই খুব সংস্কৃতিৰ লগত জড়িত বৰ্তমানো মই এতিয়ালৈকে মই সেইটো মানে কণ্টিনিউ কৰি আছোঁ ভাল লাগে বিশেষকৈ মোক চিনি নাপায় মই এইখিনি চব যিকোনো মনে কোৱা নিচিনাই হৈ থাকে ভাল লাগে আৰু তুমি যিমানখিনি মোক কৈছা যে বহুত জানো মই কিন্তু একো নাজানো কিন্তু মই তাত জড়িত হৈ মই ভাল পাওঁ সংস্কৃতিৰ পথাৰখনত আপুনি বহুত সৰুৰ পৰা নামিছে বুলি কৈছে কিমান সৰুৰ পৰা আৰু কেনেকে মই ক'লো ন মোৰ মাতেই ফুটা নাই মোৰ মনতেই ৰ'ব মই ষ্টেজত মোক দেখি নাপায় মোক টেবুলৰ ওপৰত উঠাই দিয়ে মই তেতিয়া গীত গাওঁ তেতিয়াৰ পৰা মই গাওঁ মোক তেতিয়া মামাই লৈ যায় মামাই লৈ যায় বিশেষকৈ মোৰ দেউতা তেতিয়া ইমান হেৰি নাছিলে মামাই মোক প্ৰথমৰ পৰা মোক মামাই আগবঢ়াই দিলে আৰু এতিয়া সপোন আছিলে কি বহুত সংস্কৃতিক লৈ চাগে হয় কিমান সফল হৈছে মোৰ সঁচা কথা ক'বলৈ গ'লে মোৰ খুব ভিতৰুৱা গাঁৱত জন্ম মই লখিমপুৰ ফুলবাৰীত গতিকে মোৰ তেতিয়া মানে পৰিৱেশ নাছিলে মোৰ সপোনটোতো আছিলে মই ভাল এগৰাকী গায়িকা হৈ মই মানে এটা নাম মানে উজ্বলোৱা মোৰ এটা সপোন আছিলে গতিকে মই ছোৱালীতে সেই সপোনটো মোৰ পূৰণ নহ'লে আৰু মই এতিয়াও মই চেষ্টা কৰি আছোঁ এতিয়া চেষ্টা কৰিছোঁ মই এতিয়া যিটো আগবাঢ়িছোঁ সঁচা কথা ক'বলৈ গ'লে মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ মই এগৰাকী কি বুলি ক'ম এতিয়া সংগী একনিষ্ঠ সংগী গতিকে মই সেই শংকৰদেৱ সংঘৰ আমাৰ যি শিশু আই মাতৃ সমাৰোহ পাতে মই বিয়া হোৱাৰ পিছত সেই আই মাতৃ সমাৰোহৰ জৰিয়তে মই প্ৰথম বৰগীত গাবলৈ মই সুবিধা পাইছিলোঁ বৰগীত গোৱাৰ পিছতে মোৰ একেদিনাখনে তেতিয়া আমাৰ আঞ্চলিক হয় জিলা হয় আৰু আমাৰ মূলৰ হয় সেইটো সকলোৱে জানে গতিকে মই দিনত আঞ্চলিকত মই বৰগীত কম্পিটিশ্যন কৰি মোৰ তেতিয়া ছোৱালী 1.5 বছৰ গধূলি ৰাতিলৈ মই আঞ্চলিকত ফাৰ্ষ্ট পজিশ্যন পাই মই জিলাত কম্পিটিশ্যন কৰিছোঁ ৰাতিলৈ জিলাত ফাৰ্ষ্ট পজিশ্যন পাই মই সেই বছৰ 2003 চনৰ কথা কৈ আছোঁ তেতিয়া মই গোলাঘাটত আছিলে আমাৰ সেইবাৰ মূলৰ কম্পিটিশ্যন তেতিয়া মূলত মই কম্পিটিশ্যন কৰিবলৈ গৈছোঁ তাৰপিছত এনেকুৱাকৈ কৰিলোঁ
বৰগীত গাবলৈ গৈছিলোঁ। আমাৰ তেতিয়া কীৰ্তন পাঠ আছিলে। মই কেতিয়াও কীৰ্তন পাঠ কৰাই নাছিলোঁ, কেতিয়াও কৰি পোৱা নাছিলোঁ। তাৰপৰা সেইদিনাখন গ'লোঁ। তাৰপিছত মই বোলো বৰগীত আমাৰ কম্পিটিশ্যন পিছদিনা আছে। তাৰপিছত আমাৰ যিজন জিলাৰ সাংস্কৃতিক সম্পাদক আছিলে প্ৰভাত ভূঞা সাউকুচি, তেখেত সম্পাদক আছিলে। তেখেতে মোক ক'লে জানমণি, আমাৰ যিগৰাকী মানে ছেকেণ্ড পজিশ্যনত কীৰ্তন পাঠত আহিছিলে লখিমপুৰ জিলাৰ পৰা, তেতিয়া আমাৰ লখিমপুৰ জিলা আছিলে, যে নাহিলে গতিকে তই এতিয়া গাই দিব লাগিব, তই এতিয়া কীৰ্তন পাঠ কৰি দিব লাগিব, কম্পিটিশ্যন কৰি দিব লাগিব। বোলো কি কয়, মই এনে নাজানোৱে, মোৰ মানে অৱস্থাই নাই, আৰু মই কীৰ্তন পাঠ আজিলৈকে কৰিয়ে পোৱা নাই। কৈছে নহয় তই পাৰিবি। তাৰপিছত ঠিক আছে মই পাৰিম। তাৰপিছত গ'লোঁ। যোৱাৰ পিছত তেতিয়া মূলৰ কথা কৈ আছোঁ দেই। তাৰপিছত মই 4-5 গৰাকীমান গাইছে, মই শুনি আছোঁ। তাৰপিছত মই উঠি গৈছোঁ। তাৰপৰা উঠি গৈ মই ধুনীয়াকৈ আমাৰ তেতিয়া চতুৰ্বিংশতি ব্ৰত আৰু মোৰ মানে এই হেৰি ভাগ গাবলৈ, কীৰ্তন ভাগ গাবলৈ দিছিলে। মই গাই মানে মুখস্থৰে গাই দিলোঁ। গাই মোৰ মানে ইমানেই ভাল লাগিলে। তাৰপিছত নামি আহিছোঁ, গোটেই অডিয়েঞ্চে কৈছে ইমান ভাল লাগিলে, এতিয়ালৈকে যিমান কম্পিটিটৰ গ'ল কাৰো ভাল লগা নাই, আপোনাৰে ভাল লাগিলে। মই বোলো মিছাকৈ কৈছে নেকি। তাৰপিছত পিছদিনা মোক হেৰি দিছে, মই ছেকেণ্ড পজিশ্যন পাইছোঁ তেতিয়া মূলাৰ। এতিয়ালৈকে কিবা গান বা কিবা ভিডিঅ' ৰিলিজ কৰিছেনে আপুনি নিজৰ? মই তেনেকৈ বৰগীত গাইছিলোঁ এবাৰ। তাৰপিছত দিহানামৰ লগত মই এতিয়া বিশেষকৈ জড়িত হৈ আছোঁ। দিহানাম বুলি ক'লে মই মানে মোৰ দিহানাম খুব প্ৰিয়। মই দিহানামৰ লগত মই মনে প্ৰাণে মোৰ দিহানামৰ লগত মই জড়িত হৈ আছোঁ বৰ্তমান। ভৱিষ্যতৰ পৰিকল্পনা ভৱিষ্যতৰ পৰিকল্পনা মানে মই এতিয়া মোৰটোতো এতিয়া ইমান বয়স নাই। ছোৱালীক মই এতিয়া দিছোঁ, ছোৱালী এতিয়া যথেষ্ট আগবাঢ়ি গৈছে। গতিকে মই যিখিনি মোৰ সপোনখিনি যিখিনি পূৰাব নোৱাৰিলোঁ, মই ভাবিছোঁ মই মোৰ ছোৱালীৰ জৰিয়তে মই সেই সপোনখিনি মই পূৰণ কৰিবলৈ চেষ্টা কৰিম। যিহেতু সংস্কৃতিৰ কথা পাতি আছোঁ, এটি গীত শুনিব বিচাৰিম। গীত মানে এতিয়া মোক আজি তোমালোকে পটককৈ মাতিলা। মই ইমান গীত গাবলৈ মই ইমান হেৰি হৈ অহা নাছিলোঁ। তথাপিতো কি গীত গালে ভাল হ'ব? যি আপুনি ভাল পায়, যিটো আপোনাৰ পচন্দৰ। মই বিশেষকৈ এতিয়া দিহানামৰ লগত বেছিকৈ মই জড়িত হওঁ। দিহানাম গাই মই খুব ভাল পাওঁ। গতিকে মই এতিয়া দিহানামৰ পাগীকে গাই দিছোঁ। ঠিক আছে। তল বল কৰে বহুমতি নিসিংহ চৰণৰ ভৰে খোজত পৰ্বত খহে খলকে সাগৰে নিসিংহ তপ্ত নিশ্বাসে। ধুনীয়া। মই বাৰু তেখেতে কোৱা নাই যদিও কথা এটা কওঁ, মই মাজতে দেখিছিলোঁ খুব ভাওনা কৰে। মাজতে ভাওনাখনৰ নামটো কি আছিলে? শকুনি প্ৰতিশোধ। আৰু শকুনি প্ৰতিশোধত তেখেতে কিউট শকুনি বুলি যে কয়, কিউট শকুনি লৈছিলে। চাপৰ শকুনি। চাপৰ শকুনি। তাৰ কিবা বচন, কিবা সংলাপ এটা। তোমাৰ শকুনি বুলি ক'লে মই তাৰ আগৰ কথাকেইটা কৈ ল'ব লাগিব দেই। মই জীৱনত গীতৰ লগত মই জড়িত হৈ আছিলোঁ, কিন্তু মই এই যে অভিনয় খুব চাই ভাল পাওঁ। অভিনয় চাই ভাল পাওঁ মই, কিন্তু কেতিয়াও অভিনয় কৰা নাছিলোঁ, কৰি পোৱাই নাই, কেতিয়াও পোৱা নাই। তাৰপিছত মোক কেতিয়াবা অকলে ভাবি থাকোঁ দেই, ময়ো যদি এনেকৈ কৰিব পাৰিলোঁহেঁতেন। ঠিক তেনেকুৱাতে সুবিধাটো আহিলে। আমাৰ যেতিয়া আমাৰ আঞ্চলিকত ৰূপালী জয়ন্তী পাতিছিলে, তেতিয়া আমাৰ শকুনি প্ৰতিশোধৰ নাটকখন আমাৰ জিলা সম্পাদিক বৰ্ণালী নেওগ আইগৰাকীয়ে তেখেতে ক'লে, জানমণি আমি ৰূপালী জয়ন্তীত এবাৰ হেৰি পাতোঁ, মহিলাৰ ভাওনা এখন পাতোঁ। মই বোলো ঠিক আছে পাতক, ভালেই।
কৈছে মই বোলো কি পাতিব কৈছে শকুনি প্ৰতিশোধ পাতিম বোলো ঠিক আছে পাতক মই ভাবা নাই মই বোলো চাগে গীত চিত গাবলৈ মাতিব মোক কৈছে তুমি শকুনি ল'ব লাগিব Oh my God, মোক শকুনি ল'ব লাগিব মই জীৱনত মই Oh কে- my God. মই মই জীৱনত ভাও লৈয়ে পোৱা নাই তাতে শকুনি প্ৰতিশোধ আৰু মোক দিছে মেইন ভাওটো মই বোলো মই নোৱাৰিম আৰু মোৰ মানুহজনে কিন্তু ভাওনা খুব ভাল পায় দেই মানুহজনে শুনি আছিলে ফোনটো কৰা মানুহজনে কৈছে এই নহয় নহয় তুমি ল'বই লাগিব বোলো ল'ব লাগিব মইহে ভাও ল'ম আপুনি নলয় নহয় কিয় ল'বই লাগিব নহয় তুমি পাৰিবা মই আমুকক মাতি দিম তামুকক মাতি দিম শিকাবলৈ তাৰপিছত বোলো ঠিক আছে হ'ব তাৰপিছত যদি ৰিহাৰ্চেল মোক ক'লে আমুক তাৰিখৰ পৰা আমি ৰিহাৰ্চেল কৰিম গ'লোঁ ইমান বেলেগে ইমান ধুনীয়া ধুনীয়া মানে বচন গাইছে মইতো টোটেলি নাজানো একেবাৰে নাজানো তাৰপিছত মই সৰু হৈ দিয়া নাই মই বোলো পাৰিম বতাহ মই যেতিয়া বচন গাইছোঁ চবে হাঁহিছে মই বোলো নাহাঁহিব মই চবতকৈ ভাল কৰিম এদিন নাহাঁহিব মই চবতকৈ ভাল কৰিম বুলি ক'লোঁ তাৰপিছত কৈছে হেৰি নহয় পাৰিবা তুমি 2 দিন গ'ল 3 দিন গ'ল নাই মোৰ বচনৰ মানে মোৰ একেটাতে থাকে আৰু কেতিয়াও ভাল নহয়হে নহয় তাৰপিছত মোৰ ছোৱালী পূজা তাই মোক তাইও মানে ভাবিছে দেই মায়ে যদি বেয়া কয় গোটেই নাটকখন বেয়া হৈ যাব গতিকে তাই মানে যেতিয়া তেতিয়া নাটকখন মই কাম কৰিলেও তাই মোক নাটকখন লৈ মা আমুকটো গাচোন মা তামুকটো গাচোন এনি টাইম মানে মোৰ পিছে পিছে ঘূৰি ফুৰে তাৰপিছত মই ভাবিলোঁ ন মোৰ ভাল হ'ব খুব ইউটিউবত মই মানে হেৰিখিনি চালোঁ চোৱাৰ পিছত ৰাতি তোমাৰ টোপনি নাযায় মনে মনে কাপোৰৰ তলত দাদা গালি পাই বুলি কাপোৰৰ তলত বচন চাই থাকোঁ মুখস্থ কৰি থাকোঁ মই এনেকৈ ক'ম তেনেকৈ ক'বতো নোৱাৰা এনেই মুখৰ ভিতৰতে মানে মোচনখিনি দি চাই থাকোঁ দেই লাষ্ট যেতিয়া প্ৰথম দিনাখন গাইছোঁ মানে ইমান বৰ্তাই ভাল পালে যে ইমান ধুনীয়াকৈ তুমি কৰিব পাৰিছা তাৰপিছত 2 দিন গালোঁ আকৌ 3 নম্বৰ দিনা আকৌ একেই হৈ থাকিলে আকৌ নোৱাৰা হৈ থাকিলোঁ সেইদিনাখন আম্পা গালি দিছে আৰু মোক তোমাৰ জহতে গোটেই নাটকখন চেছ কৰিম বুলি ভাবিছা নেকি তোমাৰ গুৰুত্ব নাই কিবা কিবি বহুত বেয়াকৈ কৈছে মই তথাপিতো আৰু কান্দি আৰু মই বোলো মোক ভালৰ কাৰণে কৈছে ৰাতিটো নুশুলোঁ পিছদিনাখন গৈ যেতিয়া মই ৰিহাৰ্চ কৰিছোঁ চবেই কৈছে জানমণি তুমি ক'ত সোমাই আছিলা তোমাৰ এইটো হেৰি ক'ত সোমাই আছিলে তাৰপিছত মই কৈছোঁ মোৰ ভাল হ'ব মই কৈছোঁ কৰ্তা চাব মই শকুনি মোৰ ভাওত ৰাইজে হাততালি বজাবই লাগিব মই কৈছোঁ দেই তাৰপিছত তথাপিতো মোৰ অলপ ভয় লাগিছে এবাৰ সেইদিনা ভাও ল'লোঁ তাৰপিছত মানে ৰাইজৰ অডিয়েঞ্চৰ যি বিপুল সঁহাৰি প্ৰতিটো চিনতে যেতিয়া মই হাততালি পাইছোঁ মই ভাবিছোঁ মোৰ ভাল হৈছে খুব ভাল হৈছে বুলি ছাকচেছ হ'লোঁ এতিয়াও মোক সেইটো চাইডে চবেই মোক শকুনি বুলিয়ে মাতে শকুনি জানমণি বুলি ক'লে প্ৰায়খিনিয়ে এতিয়া চিনিব আৰু এতিয়া সংলাপ এটা সংলাপ এতিয়া পাহৰিছোঁ তথাপিতো চাওঁ দেই ইমান চেষ্টা কি অথলে যাব পাৰে ইমান পাপ কি পৃথিৱী সহ্য কৰিব পাৰে মোৰ আজন্মৰ সাধনা সৌদূৰত দুৰ্যোধন তুমি ৰাজেশ্বৰ আৰু মই দীনহীন অন্নসেৱী তুমি জীৱিত ভাতৰ জ্যেষ্ঠ আৰু মই প্ৰেতাত্মাৰ কনিষ্ঠ তোমাতে মোতে ইমান প্ৰভেদ অথচ ইমান আপোনে তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা চেনেহৰ মাতুল আৰু বেছি পৰ নাই দিগন্ত পকাৰী লহ লহ জিভা মেলি অক্তি জ্বলি উঠিছে এটি দুটি কৰি পতংগ চাপ দিছে কাৰো সাধ্য নাই তাক নিবাৰণ কৰা কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰা ধুনীয়া লাগিছে ন শুনি নাজানো কেনেকুৱা লাগিছে মই আচলতে কথাটো উলিয়ালো কিয় যেতিয়া সেই ভাওনাখন হৈছিলে মই আছিলো আৰু আমি মঞ্চ মানে সন্মুখত চাই থকা নাই আমি পিছফালৰ এই মঞ্চ যেতিয়া এই পিছফালে যে তুলি অলপ পৰি থাকে সেই তুলি সোপাত শুই পেলাই মানে আমি উপভোগহে কৰিছো সংলাপখিনি উপভোগ কৰিছো আৰু মই গম পাওঁ মানে সেই তাত সৌখিনি বৌ আছিলে সেই সংলাপৰ কথা বৌয়ে নকলো মানে মই ভাওনাৰ কথাটো উলিয়াই দিলো
এইবোৰ লুকুৱাই থব নাপায় নহয় হয় এতিয়া যিহেতু ইমানদিৰ পৰা আপুনি কৈ আছে ন শংকৰ সংঘ শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি ক'লে গোটেই অসম বিয়পি আছে হয়। হয়নে সকলোৱে জানে সংস্কৃতি কি বুজি পায় মই আপোনাক সুধিব বিচাৰিছো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অৱদান কি আপোনাৰ জীৱনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ পূব ভাৰতৰ এটা সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান তে শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি ক'লে মোৰ প্ৰাণত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘ সঁচাকৈ কৈছোঁ মোৰ প্ৰাণত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ে যদি কোনোবাই অকণমান বেয়া কিবা মন্তব্য দিয়ে নহয় সঁচাকৈ আমি অন্তৰত খুব আঘাত পাওঁ কাৰণ আমি জন্মৰ পৰা এতিয়ালৈকে আমি সেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত প্ৰতিটো অনুষ্ঠানৰ লগত আমি জড়িত প্ৰতিটো মুহূৰ্ততে আমি সেই অনুষ্ঠানবিলাকত থাকোঁ আৰু আজি যে মই জানমণি বৰা হৈ ওলাইছোঁ ক'ৰবাত দিহানামৰ বিচাৰক কৰিবলৈ গৈছোঁ আজি জানমণি বৰা হয় বেলেগে চিনি নাপাব পাৰে কিন্তু আমাৰ অসম শংকৰ সংঘৰ মূলৰ পৰা ধৰি আমাৰ প্ৰাথমিক পৰ্যায়লৈকে যিখিনি মানুহে মোক চিনি পায় যে কিন্তু শংকৰদেৱ সংঘৰ জৰিয়তে মোক চিনি পাইছে সেইকাৰণে মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানে মোৰ প্ৰাণত আছে দেহত আছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ মানে শংকৰদেৱ মই আৰু এটা কথা তোমাক মই আজি তাৰিখত কৈ দিওঁ দেই কোনোবা এজন ব্যক্তিক মই যদি 1 মিনিটত লগ পাওঁ সেই ব্যক্তিজনৰ লগত যদি মই কথা পাতোঁ মই পটককৈ কৈ দিম আপুনি শংকৰদেৱ আপুনি শংকৰ সংঘৰ নেকি আপুনি কেনেকৈ ক'লে মই আপোনাৰ লগত জাষ্ট পঢ়িছোঁ মই গম পাই যাওঁ মানে এজন আমাৰ শংকৰদেৱ বেয়া পাব নালাগে বেলেগে এইটো কথা কোৱা নাই মই কাকো বেলেগ উদ্দেশ্যি মই কথাটো কোৱা নাই আমাৰ শংকৰদেৱ সংঘৰ প্ৰতিজন বাপ আই যুৱক যুৱতী শিশু সকলোৰে এটা মানে খুব সংস্কাৰী এটা হেৰি আছে তুমি সেইটো শিষ্টাচাৰ আছে তুমি সেই যিজন এজন বাপৰ লগত বা এগৰাকী আইৰ লগত এজন যুৱক এগৰাকী যুৱতীৰ লগত বা শিশুৰ লগত তুমি যদি কথা পাতা 10 মিনিট কথা পাতা তুমি গম পাই যাবা যে এই ব্যক্তিজন শংকৰদেৱ সংঘৰ আমি গম পাওঁ বেলেগে নাজানো হয়তো মোৰ আজি এই কথাকেইটা যদি তোমালোকে দিয়া শুনিলে হয়তো বেলেগে বেলেগ মন্তব্য দিব পাৰে গতিকে মই কাকো বেলেগ ভাবি মই বেলেগ উদ্দেশ্য কৰি মই কথাটো ক'বলৈ যোৱা নাই এটা কথাই কৈছোঁ যে মানে সেইখিনি শিষ্টাচাৰখিনি খুব আছে ভাল লাগে আৰু আচলতে শংকৰ সংঘৰ কথাটো উলিওৱাৰ লগতে কৈছোঁ যিহেতু আমাৰ শংকৰ সংঘ বুলি কৈ দিয়াৰ লগে লগে ট্ৰল হোৱা কথাটো জোখতকৈ বেছি অকণমানি কিবা এটা ওলাওক শংকৰ সংঘৰ এই ক'ৰবাত বোলে ফাৰ্ম এখনৰ কথা আহিলে শংকৰ সংঘই এনেকুৱা কৰিছে মানে ট্ৰলটো বেছি জোখতকৈ বহুত বেছি আমাক লৈ পেলাই চোৱা ট্ৰলটো দিছে বেয়া কিবা এটা ক'ৰবাত কিবা এটা আছে সেইটো লৈ আহিছে কিন্তু আজি উত্তৰ পূব ভাৰতৰ এটা সৰ্ববৃহৎ অনুষ্ঠান শংকৰদেৱ সংঘ মই শংকৰদেৱ সংঘৰ বিষয়ে বহুত বেছি নাজানো দেই এতিয়া হয়তো কোনোবাই শুনিলে ক'ব কিন্তু মই এটাই জানো যে ইমানখিনি ভাল কৰি আছে ইমানখিনি আজি শংকৰদেৱ সংঘই কিমান নিজাববীয়া বিশ্ববিদ্যালয়লৈকে বিশ্ববিদ্যালয়লৈকে শংকৰদেৱ সংঘই কৰি আছে সেই ভালখিনিটোতো আপোনাৰ ভালখিনিতো অকণমান আঙুলিয়ে চাব লাগে যে শংকৰদেৱ সংঘই কি কৰি আছে আজিলৈকে কি কৰি আছে গতিকে কোনোবাই কিবা এটা পঢ়িছে কিবা এটা কৈছে অকণমান মই সৰু কথা মন্তব্যবিলাক আচলতে ভাল মানে কি জনা শুনা ব্যক্তিয়ে কেতিয়াও নিদিয়ে কিছুমান এনেই ঘূৰি ফুৰা এনেই সেইবিলাকে দেই শংকৰ সংঘ এতিয়া কিছুমানে কয় দেই ব্ৰইলাৰ পুহিব পাৰে কি পুহিব নোৱাৰে খাব পাৰে তেনেকুৱা মানে সেইবিলাক শব্দ কোনে কয় মানে তেনেকুৱা কিছুমান হয় আমি ইমান দেৰিৰ পৰা ইমানখিনি কথা পাতি আছো যদিও বৰ পৰিবাৰৰ কথা সোধা হোৱা নহল মাজতে আপুনি ছোৱালীৰ কথা কৈছে উল্লেখ কৰিছিলে পৰিবাৰ নহয় একেই কথা পৰিবাৰ আৰু পৰিয়াল বেলেগ কথা নহয় মোক সেইদিনাখন হেৰি সেই পৰিবাৰটো বেলেগ পৰিবাৰ মানে কি ৱাইফ হয় হাজবেণ্ডক সুধিলে পৰিবাৰ বুলি কয় পৰিয়াল বুলি সোধা সেইটো কাটি দিয়া একো নহয় ইমান দেৰিৰ পৰা আমি বৌৰ লগত ইমানখিনি কথা পাতি আছো কিন্তু এটা কথা সোধাই হোৱা নাই বৌৰ পৰিয়ালৰ ওপৰত আমি জানিব বিচাৰিম ঘৰত মানুহ মোৰ পৰিয়াল মা আছে ভাইটি বোৱাৰী মোৰ হাজবেণ্ড
ছোৱালী আৰু ল'ৰা আমাৰ পৰিয়ালত 4জন ছোৱালী ল'ৰা দেউতাক মই কিমান ডাঙৰ হৈছে ছোৱালী BSc কমপ্লিট কৰিলে কৰি এতিয়া প্ৰাইভেটকৈ MSc কৰি আছে তাৰপিছত ল'ৰা আকৌ হাই ছেকেণ্ডেৰী পাছ কৰিলে কৰি অনলাইনতে নেটৰ কোচিং কৰি আছে বৰ্তমান কথা এটা সুধো দেই এইখিনিতে ছোৱালী ডাঙৰ হ'ল ন হয় ডাঙৰ মানে সেইটো কাৰণে ডাঙৰ হ'ল বুলি কোৱা নাই আমাৰ সমাজত এতিয়াও মানে এটা বস্তু প্ৰচলিত হৈ আছে যে ছোৱালী কুৰিতে বুঢ়ী 20 বছৰ হ'ল কি নহ'ল বা 22 বছৰ হোৱাৰ লগে লগে যেন ঘৰৰ পৰা খেদিয়ে দিওঁ কি ছোৱালীটো বুজা নহয় ন কোনো সেইটো যে মই একেবাৰে মানিয়ে নলওঁ মোৰ শুনিবলৈ মন নাযায় সঁচা কথা ক'বলৈ গ'লে ছোৱালী যে কোনোবাই কয় বুজা বুলি মোৰ সেই শব্দটোৱে মই শুনিব মন যে কি হয় বুজা আজিকালি ছোৱালী আৰু ল'ৰাৰ মাজত একো পাৰ্থক্যই নাই মই এটা কথা জানো মোৰ ল'ৰা নহ'লেও মোৰ ছোৱালী হ'লে ভাল পাওঁ সঁচা কথা কৈছোঁ ছোৱালী লক্ষী হয় ন ঘৰখনলৈ তুমি প্ৰথম যদি ছোৱালীজনী জন্ম হয় ছোৱালীজনী লক্ষী হয় তাইক আমি লক্ষী বুলি ক'ম আৰু বুজা কেনেকৈ হ'ব পাৰে আজি মই ভাবিবই নোৱাৰো সেইটো কথা নহয় মানে বহুতখিনি লোকে মানে এনেকুৱা কয় ধৰক এতিয়াও মইতো ছোৱালী ধৰি লওক এনেকুৱা হয় ঘৰৰ মানুহে চিন্তা নকৰে দেই ঘৰৰ মানুহে যে বিয়া দি দিব লাগিব কিবা কৰিব লাগিব এই ওচৰ পাজৰ মানুহবোৰ ছোৱালীজনী ডাঙৰ হ'ল নহয় এটা বয়সলৈকেহে দৰা আহিব তাৰপিছত নাহে ন ঘৰতে বুঢ়ী হৈ গুচি যাব মানে এই মানুহবোৰ যে কথাবোৰ সেইবোৰ আমনি কৰে নাই কেতিয়াবা আমনি কৰে মানে মোৰ সেই কথাবোৰ শুনিবলৈ মন নাযায় মানে মই মোৰ আগত নকয়ো বাৰু আৰু ময়ো সেইবিলাক কথা কেতিয়াও পাতিও পোৱা নাই আৰু মোৰ আগত সেইবিলাক কথা নকয়ো আৰু কোনে কয় কথাবিলাক এইবিলাক জানানে আজিকালি চোৱা লোকৰ কথা পাতিবলৈ সময় আছে নেকি কোনোবা কিবা ছোৱালী কাৰ ঘৰত ডাঙৰ হৈছে সৰু হৈছে সিহঁতে নিজৰ মাক দেউতাক আছে ছোৱালীজনী নিজে আছে ঘৰখনে চিন্তা কৰিব বেলেগ মানুহে কিয় চিন্তা কৰিব লাগে কিন্তু কিছুমানৰ যাৰ মানে সময় বেছি জোখতকে সেইবিলাকে আকৌ সেই বস্তুটোৱে খুচৰি ফুৰে সেইটোৱেতো মই ক'লো সিহঁতৰ সেইবিলাক মই যিখিনি মানুহে এই বিষয়বিলাকত মই আজি তোমালোকৰ এই চেনেলটোৰ জৰিয়তে মই ক'ব বিচাৰোঁ দেই যাতে এইবিলাকৰ পৰা এতিয়া অন্ততঃ আঁতৰি থাকক যে ছোৱালী কাৰ ঘৰত ডাঙৰ হৈছে কাৰ ঘৰত সৰু হৈছে কোন কাৰ ঘৰলৈ আহিছে কোন কাৰ ঘৰলৈ নাই যোৱা সেইবিলাকৰ পৰা অন্ততঃ আঁতৰি থাকক এতিয়া ভাল কথা পাতিবলৈ বহুত আছে যে অকল খালি ময়ো পাইছোঁ সেইবিলাক কথা মোৰ নোপোৱা নহয় কিন্তু সেই কথাবিলাকৰ পৰা আঁতৰি থাকক কাৰণ এজনী ছোৱালী বুলি ক'লে অকল বিয়া দিয়া তাই 20 বছৰ হ'ল বিয়া দিয়াটোৱে আগতে আছিলে আমাকে আমাক সোনকালে বিয়া দি দিলে আমাৰ সেই দিনটো বেলেগ আছিলে আমাৰ কিয় আছিলে মোৰ কথাটো কৈছোঁ মই আমাৰ দেউতা ঢুকাই থাকিলে আমাৰ ভিতৰৰ জেগা অকল মা আছে মোৰ দাদাও নাই দাদা তেতিয়া আঁতৰত থাকে গতিকে আমাৰ ঘৰখনত মানে মা ছোৱালী দুজনী লৈ পেলাই মানে থাকিবলৈ অকণমান সেই জেগা মানে অকণমান কষ্ট হয় সেইকাৰণে ভাবে মই যদি মায়েও চিন্তা কৰিলে যে মই ছোৱালী দুজনীক যদি ভালকৈ 3জনী ছোৱালীক যদি মই ভাগে ভাগে গতাই দিব পাৰোঁ মই নিশ্চিন্ত মতে মই মৰিব পাৰিম মায়ে মানে সেইটো ভাবি আমাক দিলে সেইটো মই ভুল বুলি ভাবা নাছিলোঁ কিন্তু আমি সেইটো আজিকালি নকওঁ কষ্ট কৰি হ'লেও কিবা কৰি হ'লেও মই ছোৱালীজনীক যেনে তেনে মানুহ বনাই গতিকে তাই কিবা এটা কৰিব মানে পৰালৈকে আমি মানে কৰিব লাগে মই সেইটোহে বিচাৰোঁ 20 বছৰ হ'ল 22 বছৰ হ'ল 23 বছৰ হ'ল ছোৱালীক বিয়া দিব লাগে সেই বস্তুটো কিন্তু মোৰ লগত নাই আৰু মোৰ ছোৱালী এতিয়া 22 বছৰ হৈছে মই সেইটো মনলৈ মোৰ নাহে মই যে তাইক এদিন বিয়াটো দিবই লাগিব কিন্তু মই ভাবা নাই মই যে তাইক এতিয়াই বিয়া দিবলৈ মই যে এইটো পঢ়ি আছে আজি BSc কমপ্লিট কৰিছে BSc কমপ্লিট কৰাৰ পিছত তাই কি পঢ়িব তাই এইটো পঢ়াৰ পিছত তাই কিটো লাইন ল'ব গতিকে এতিয়াইতো দিন বিয়া হৈ তাই তেতিয়া এটা বেলেগ এখন সংসাৰ পাতিব বা তাই তেতিয়া সম্পূৰ্ণ এটা বেলেগ পৰিৱেশ পাব ন গতিকে তাইক পঢ়াটো তাইৰ লাইনটো মই এতিয়াই ইয়াতে দিব লাগিব বিয়াটো এনেও হ'ব এইটো ইমান মই হেৰি নাভাবোঁ কাৰণ এতিয়া 2024 গৈ এতিয়া 25ত সোমাব আৰু এতিয়া যে ছোৱালী হ'ল বুলি 20 বছৰতে বিয়া দিব লাগিব সেই ধাৰণাটো আঁতৰিব হ'ল সমাজৰ পৰা আঁতৰিব হ'ল একেবাৰে আঁতৰিব হ'ল আৰু এইবোৰ কথা মানে বেয়া পাব নালাগে আমাৰ এই গাঁওবিলাকত বেছিকৈ পাতে মই ভাবোঁ মানে কথাটো গাঁওবিলাকত বেছি পাতে সিহঁতৰ মানে বেছি টাইম বেছি পায় ন ভাতকেইটা খাব কাই কথা পাতিব কাৰণে কাৰ ঘৰত সিহঁতৰ ছোৱালীজনী দেখোন বিয়াই দিব হ'ল
সঁচাকে কৈছো মই তুমি আজি মই যিকেইটা কথা কম মোক সঁচা কথা কম মোক কেতিয়াবা মানে বহুত কথা কৈ দিবলৈ মন যায় কেতিয়াবা খুব বেছি কথা ক'বলৈ মন যায় আৰু চাবা তুমি এনেকুৱাকে 3-4গৰাকী মানুহ বহি লৈ আলোচনা কৰিব আমুকটো তামুকটো আৰু এটা মানুহৰ গাত ভাল আৰু বেয়া দুটা গুণ থাকে থাকিবই সেই বেয়া গুণটো নাপাতি তোমালোকে দেখোন ভাল গুণটোও পাতি থাকিব পাৰা চবৰে আজি তোমাৰ ভাল আৰু বেয়া তোমাৰো আছে মোৰো আছে প্ৰত্যেকৰে আছে গতিকে বেয়া আৰু ভাল গতিকে মই এইটো সদায় কওঁ যে মানুহটো সেই বেয়া গুণটো যে খুচৰি থাকে বেয়া গুণটোতকে ভাল গুণটোনো কিয় ভাল কথাটো কিয় পাতিব নোৱাৰে কিন্তু তাই হলে আমুক দে তাই হলে তামুক দে তাই ইমানখিনি কৰি পেলাই আজি মোকে চোৱা তুমি ইমান ঘৰখন মেইনটেইন কৰোঁ ল'ৰা ছোৱালীকেইটা মেইনটেইন কৰোঁ তাৰ মাজত মই সমাজৰ কামত মই ওলাই আহোঁ আজি ক'ৰবাত মানে কিবা এটা পাতিছে বুলি ক'লে মই ৰখিয়ে নাথাকোঁ মইতোতো যামেই আৰু মোক ৰখাব নোৱাৰে আৰু ঘৰতো ক'ব নোৱাৰে যে তাই মই সম্পূৰ্ণ ল'ৰা ছোৱালীৰ দায়িত্ব পালন কৰি মানুহজনক ভাত পানী ৰেডি কৰি সমস্ত ঘৰৰ কাম বন কৰি মই ওলাই আহোঁ আৰু মানুহজনে মোক ক'বও নোৱাৰে যে তাই এইবিলাক চব আমালৈ এৰি থৈ গৈছে ক'ব নোৱাৰে কিন্তু মই সম্পূৰ্ণ সেইখিনি কৰি পেলাই মই ওলাই আহোঁ আমাৰ সময় নাই বেলেগৰ কথা ভাবিবলৈও সময় নাই বেলেগৰ কথা পাতিবলৈও সময় নাই আমি নাপাতো যিকণ সময় পাতিম ভাল কথাই পাতিম সেইটোৱে আৰু প্ৰত্যেকগৰাকী মাকৰ মনটো এনেকুৱা হলে তো ছোৱালী ইমান মানে আজিকালি কি হয় এই যে অকণমানি ছোৱালীজনী ক বুঢ়া এটালে দি দিব মানে জীৱনটো ধ্বংস হৈ যায় ছোৱালী সেইটো টপিকত মই এটা কথা কওঁ দেই আজিকালি ভাবে ন পইচাই চব এতিয়া বয়সস্থ মানুহ এজনলৈ ছোৱালীজনী দি দিলে যে ল'ৰাটো কিন্তু বহুত পইচা আছে তাক সুখত ৰাখিব সেই ছোৱালীজনীৰ মনটোৰ কথা এবাৰো ভাবি নাচায় যে সেই ছোৱালীজনীয়ে কি ভাবিব আৰু নুসুধেও সেইটো কিন্তু খুব দুখ লগা বিষয় মই কিন্তু সেইটো কেতিয়াও ছাপোৰ্টটো নকওঁ মানে মই সেই ওচৰলৈকে নাযাওঁ সঁচা কথা আৰু লাষ্টত গৈ পেলাই মানুহবোৰে কৈ দিব এই ছোৱালীজনীয়ে টকা দেখি পেলাই তাইহে গুচি গ'ল সেই ছোৱালীজনীক দুখ দিব কিন্তু তাই অন্তৰখনত কি হৈ আছে সেই বস্তুটো কিন্তু কোনো সেইটো অনুভৱ নকৰে ইমানখিনি কথা পাতিলো আৰু এটা কথা সুধিয়ে পেলাও ন যিহেতু আপোনাৰ পিতৃ সোনকালে বিয়োগ ঘটিলে মাৰ লগত জীয়ৰী জীৱনটো কেনেকৈ কটাইছিল কেনেকুৱা আছিল মাৰ লগত সম্পৰ্কটো মাৰ লগত সম্পৰ্ক বুলি ক'লে মোৰ কিমান কম কৈ আমনি নালাগিব আমি ছোৱালী 3জনী দাদা বাহিৰত থাকে বাইদেউ বা মই আৰু মোৰ ভণ্টি তাৰপিছত সিহঁত হৈছে অকণমান টেঙৰ দেই কিবা এটা যদি ক'বালৈ মাক নুসুধাকে আমি গুচি যাওঁ নহয় সিহঁতে একো নহয় সিহঁতে যেনে তেনে হ'লেও খাই পলাই মেলি থাকিব আমাৰ মাক খুব কাঢ়া আছিলে আমাক খুব পিতে মানে বান্ধি থৈ দিয়ে তাৰপিছত সিহঁতে বাহিৰে থাকিব নহয় তাৰপিছত মোক মনে মনে পঠিয়াই থাকিব যা লাষ্টত গোটেই সমস্ত মাৰখিনি মই খাওঁ তাৰপিছত বায়েও নাখায় ভণ্টিও নাখায় তাৰপিছত মোক পিটি পেলাই মাক খংটো মানে কমি গ'ল তাৰপিছত সিহঁতকো মাতি আনি ধুনীয়াকৈ ভাত খাই তাৰপিছত মই কান্দি ভাত খাম কিন্তু মাৰ পিছ নেৰিলোঁ মা য'ত যাব মই লগতে যাম মায়ে যোনদিনা নিনিব এদিন এবাৰটোতো মই এটা খুটাত এনেকৈ গলা মাৰি ধৰি ঘূৰি ফুৰিছিলোঁ মা মানে ক'বালৈ গৈছে মোক লৈ নাযায় ঘূৰি ফুৰোঁ মা য'তেই গ'লেও মই মাৰ লগতেই যাম মা য'ত শুব মই মাৰ লগতেই শুম 1 ছেকেণ্ড মই মাকে নিদিওঁ এনেকুৱা আছিলে তাৰপিছত সেয়াই আৰু আপোনাৰ জীয়ৰী সম্পৰ্কটো কেনেকুৱা মোৰ মাৰ জীয়ৰী সম্পৰ্কটো মা আমাৰ লগত খুব খোলাকে কথা পাতে আৰু আমাৰ নহয় আপোনাৰ আৰু আপোনাৰ ছোৱালী ধৰি লওক আপোনাৰ মাৰ সম্পৰ্ক বান্ধৱীৰ দৰে সম্পৰ্ক এতিয়া আপোনালোক দুগৰাকী সম্পৰ্ক কেনেকুৱা আমাৰ দুগৰাকী সম্পৰ্ক মই মাকৰ সময়কণত মই সদায় নিজৰ ছোৱালী নিচিনাকে মই নিজৰ জীয়ৰী নিচিনাকে মই তাইক সেইখিনি মই শাসন কৰিম মৰম কৰিম তাৰপিছত কোনোবা এটা টাইমত মই তাইৰ বান্ধৱী হৈ যাওঁ এইটো যে মই তাইক কওঁ একো কথা নলুকুৱাবি কাৰণ তহঁততকৈ মই বেছি মানে তহঁততকৈ মই সমাজত বেছি ঘূৰিছোঁ তহঁততকৈ মই আজি এই পৃথিৱীখন বেছিকৈ দেখিছোঁ গতিকে কোন কেনেকুৱা কোন কাৰ কি মানসিকতা মই তহঁততকৈ বেছি জানো যি হওক ভাল বেয়া যিকোনো কথা মোৰ লগত শ্বেয়াৰ কৰিবি হয় তাই মোৰ লগত এতিয়া প্ৰতিটো মুহূৰ্ততে প্ৰতিটো কথাই শ্বেয়াৰ কৰে
মই জানো চব কথাই পঢ়া শুনাৰ পৰা ধৰি লওক তাই পাৰ্চনেল যিমানখিনি মোক একো কথা নলুকুৱাই প্ৰতিটো কথা তাই মোক কয় গতিকে আমাৰ মাৰ জীয়ৰী সম্পৰ্কটো বৰ্তমান আমাৰ তেনেকুৱা হৈ আছে আৰু ক'ৰবাত তাই এতিয়া খুব প্ৰগ্ৰেমবিলাক লৈ আছে ৰাসৰ প্ৰগ্ৰেম 16 তাৰিখৰ পৰা আজিলৈ কালিলৈকে নন ষ্টপ তাই প্ৰগ্ৰেম কৰি আছে লগতে ময়ো যাওঁ তাই খুব ধুনীয়া গান গায় তাই তাইও বৰগীত গায় দিহানাম গায় মনদৰে প্ৰতি যিকোনো তাই মঞ্চ প্ৰগ্ৰেমো কৰে এতিয়া ৰাস তাৰপিছত বিহু নাচেও তাৰপিছত এতিয়া ৰাসৰ ছিজনত নন ষ্টপ ৰাসৰ প্ৰগ্ৰেম কৰি আছে ৰাসৰ গীত গাই আছে তাইৰ লগতে ময়ো সেয়াই আৰু ব্যস্ত আমাৰ দৰ্শকক লৈ কিবা ক'ব বিচাৰিব ধৰি লওক আজিৰ জেনেৰেশ্যন তেনেকুৱা যে মা দেউতা এটা এজ হোৱাৰ লগে লগে বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিয়া এইটো প্ৰায় দেখিবলৈ পোৱা গৈছে আজিকালিতো সেইটোৱে হৈ আছে কিবা ক'ব নৱপ্ৰজন্মক মই এটা কথা কৈ দিলোঁ কোনে পঠিয়াই বৃদ্ধাশ্ৰমলৈ কোনে পঠিয়াই মই আজি যিটো কৰ্ম কৰিম ন সেইটো কৰ্মটো মই ভুগিবই লাগিব সেইটোও মই নকওঁ কিন্তু আজি মই ছোৱালীজনীক ছোৱালীজনীক এতিয়াবা শিক্ষা দিব লাগিব তাই পৰহি কিবা এটা কথা মোক কৈছে দেই মই আজি কৈ দিছোঁ মা তই এইটো বেছিকৈ লগাই আছো নেকি কিমান মই বোলো ঠিকে আছে তই মোক এইটো কথা আজি বেছিকৈ কিবা বস্তু এটা বেছিকৈ লৈছ নেকি মা মই বোলো মোক কৈছ বেছিকৈ লৈছ নেকি মই নলওঁ বাৰু আজিৰ পৰা কিন্তু দেখিবি এই শব্দটো যাতে তোক মই বিয়া দিম এদিন হ'লেও বিয়া দিবই লাগিব তোৰ তোমাৰ শাহু থাকিব শহু থাকিব তোমাৰ যোনে থাকক শহুক যদি তুমি কেতিয়াবা বোলে এইটো বেছিকৈহে লৈছে বা চাহ একাপ দিয়া দেৰিহে হৈছে বুলি যদি কয় মই যদি শুনো মই কিন্তু তাত তুমি কাৰোবাৰ বোৱাৰী কাৰোবাৰ তুমি পত্নী মই কিন্তু চাবলৈ নাই মই তাতে পিটি দিম সঁচা কথা কৈ দিছোঁ মই পিটিটো আহিম মোৰ লগত সেইবিলাক নচলিব কাৰণ কেলে ন আজি মই মোৰ ল'ৰাটোক যিমান কষ্টকৈ মই ডাঙৰ কৰিছোঁ আজি সেই তেখেতলোকৰ ঘৰখনৰ ল'ৰাটোকো সেই সিমানে কষ্ট কৰিছে এতিয়া কিছুমানে কয় দেই ষ্টুডিঅ'ত বহি সেইকেইটা কথা ক'বলৈ ভাল কিন্তু মই অন্তৰৰ পৰা কৈছোঁ কিন্তু সেইটো কথা আজি একদম অন্তৰৰ পৰা কৈছোঁ যে সেই ল'ৰাটোকো সিমানেই কষ্ট কৰিছে মই এটাই ভাবিবলৈ মই মোৰ ল'ৰাটোৰ লগত মই যিটো কষ্ট সেই তেখেতলোকৰ ঘৰৰ ল'ৰাটোৰ লগতো সেই একেটা কষ্টই পাব ন গতিকে যাতে মই এটাই ক'ম কোনো দিন কোনো কাৰণতে কেতিয়াবা সদায় খালি ল'ৰাটোক বেয়া বুলি কওক খালি ছোৱালীজনীক বোৱাৰীজনীক বুলি বেয়া বুলি যাতে কেতিয়াও নকওঁ মই সদায় সেইকেইটা কিন্তু কথা এতিয়ালৈকে কৈ আছো বাৰু নাজানো পিছত কাৰোবাৰ মনত সোমাবও নোৱাৰো যিটো শিক্ষা দিব লাগে দিছো আৰু সেইখিনি আৰু এতিয়া আমাক মাহঁতে এনেকৈ শিকাইছিলে গতিকে আমাৰ কেতিয়াও মোৰ মায়ে সদায় ছোৱালীকেইজনীকে দুখ দিয়ে জোৱাইক 3জনক আজিলৈকে কোনো দিনেই মানে মা ঢুকালে বাৰু এতিয়া মা নাই গতিকে কেতিয়াও দুখ নিদিলে মা সঁচাকে বেয়া লাগে মা বুলি ক'লে সঁচাকে বেয়া লাগে যেতিয়া মা নাথাকিব মা এতিয়া যদি কোনোবা ছোৱালী ঘৰলৈ যদি মাকহঁত আহে দেখি নাপানো চাই থাকো মোৰ মা যদি থাকিলেহেঁতেন আহিলেহেঁতেন আমাক বহুত মিছ কৰোঁ কেতিয়াবা মাক সেইকাৰণে মোৰ মানে কি নিজৰ যেতিয়া মা নাই মই সেই মাকবিলাকক কষ্ট দিলে মাকবিলাকক দুখ দিলে ন মই বহুত কষ্ট পাওঁ সেইকাৰণে মই ছোৱালীক কওঁ কেতিয়াও মোৰ ছোৱালীয়েও কেতিয়াবা কিবা এটা ক'লে মানে মোৰ পটককৈ দুখ লাগে কিয় জানানে মই তেতিয়া ভাবোঁ দে যেতিয়া মাক নাথাকিব তেতিয়া অনুভৱ কৰিব আজি যেনেকৈ আমি অনুভৱ কৰিছোঁ সেয়াই আৰু একো নহয় মা আছে মা থাকিবই ন মাৰ আশীৰ্বাদ সদায় থাকে মা সেইটোৱে কেতিয়াবা বেছি দুখ লাগিলে মালৈ মনত পেলাওঁ
বোলো মায়ে চাই আছে নেকি, মায়ে খুব বেছি কান্দিবলৈও মন নাযায় তেতিয়া, মা বেছি কান্দিম মায়ে কষ্ট পাব নেকি, সেনেকুৱা ধৰণে কেতিয়াবা অনুভৱ হয়। সেয়া আৰু সঁচাকে বেয়া লাগে আৰু। একো নাই। ইমান ধুনীয়াকে হাঁহি কথা পাতি আছিলো, অকণমান আৱেগিক হৈ গ'ল। আৰু আজি আমাৰ অনুষ্ঠানটো আমি শেষ মুহূৰ্তত উপস্থিত হৈছোহি। কি বুলি কম, ভাল লাগিলে লগ পাই, কথা পাতি ভাল লাগিলে। আপুনি আপোনাৰ বহুত মূল্যৱান সময় আমাক দিলে, আৰু আপুনি কৈছে মা সদায় আছে, হয় নহয়? মা সদায় থাকিব। বহুত বেয়া টাইম কৈছে মানে সেইটো, যেতিয়া মানে মা আছে ন, মানে একেবাৰে মা ইমান বেমাৰ হৈ গৈছিলে, উঠিব নোৱাৰা হৈ গ'ল মানে। আৰু পাপাও নাছিলে টাইমত, পাপা বাহিৰত আছিলে, অকলে চব চম্ভালিব লাগে, কলেজো যাব লাগে, মাকো চাব লাগে, ঘৰৰ কামখিনি। আৰু মানে এনেকুৱা হয় আমাৰ ঘৰত আৰু কোনো নাই ন, তো 2-3 মাহ মান, তেতিয়া মোৰ এক্সামো আছিলে, কলেজত চাগে মোৰ এক্সাম আছিলে, মানে বহুত বেয়া টাইম গৈছে। তাৰপাছত সেই টাইমত যে কোনো নাছিলে মানে, একদম নিজৰ বুলি কোনো নাই। মই সেইটো অনুভৱ হৈছে মানে, যদি মাৰ কিবা এটা হৈ যায়, গোটেই লাইফটো অকল থাকিব লাগিব। অকলে মাটো মায়ে হয়, কেতিয়াও মা মানে থাকালৈকে কোনো অনুভৱ নকৰে। যেতিয়া মা নোহোৱা হৈ যাব নহয়, তেতিয়া প্ৰতিটো মুহূৰ্ত, তুমি বিশ্বাস কৰিবা, কেতিয়াবা পগলা হৈ যাওঁ মানে, এনেকুৱাই মনত পৰে, কাকোতো তুমি ক'বও নোৱাৰা। গতিকে সেইবিলাক চব অন্তৰতে চাগে বহুত দুখ লাগে। কোনোবা ছোৱালী হ'লে যেতিয়া মাকবিলাক কিবা কিবি পাতিলে আহে, আমাৰ নাই, মা নাই, দেউতা নাই, তেতিয়া সেই চিটুৱেশ্যনটো মানে হেৰি কৰিবলৈ বহুত কষ্ট লাগে। আৰু ইয়াৰ লগে লগে আজি আমি আমাৰ মা অনুষ্ঠানৰ পৰা বৌক বিদায় দিব বিচাৰিছো। লগতে ধন্যবাদ থাকিলে, বহুত কথা শিকালে আৰু বহুত কথা জানিলো। ভৱিষ্যতে লগ পাম আপোনাক পুনৰ। তোমালোকলৈও মোৰ ফালৰ পৰা বহুত 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 ধন্যবাদ থাকিলে। ইমান ধুনীয়া এটা অনুষ্ঠান কৰিছা, তোমালোক আগবাঢ়ি আহিছা। তোমালোকৰ অনুষ্ঠানটোত দীৰ্ঘায়ু কামনা কৰিছোঁ মই, আৰু আশীৰ্বাদ কৰিছোঁ তোমালোকৰ অনুষ্ঠানটো যাতে আৰু বহুত বহুত ভাল হয়। আজিলৈ বিদায় দিছো, ধন্যবাদ। যিহেতু অনুষ্ঠানটোৰ নামটো আমাৰ মায়ে আছিলে, আৰু প্ৰথমে হাঁহিৰে আৰম্ভ কৰিছিলে যদিও শেষলৈ এটা আৱেগিক মুহূৰ্ত আহি গ'ল। যি নহওক, আজি ইমানতে আমাৰ ভিডিঅ'টি শেষ কৰিব ওলাইছো। আমাৰ লগত আৰু ইয়াৰ লগে লগে আজি আমি মা অনুষ্ঠানৰ পৰা বিদায় লৈছো। পুনৰ নতুন এটা খণ্ডৰ লগত আপোনালোকৰ ওচৰলৈ আহিম। লগতে আমাৰ অনুষ্ঠানটো যিহেতু বহু লোকে চাই আছে, আপুনিও চাই আছে, চোৱাৰ লগতে আমাক বহু লোকে ফ'ল' কৰা নাই, আমাক ফ'ল' কৰিব নাপাহৰিব। আৰু ইয়াৰ লগতে আমি আজিলৈ বিদায় মাগিছো। ধন্যবাদ।